অৰুণোদয় আঁচনিও নাই, বৃদ্ধ পেঞ্চনৰ আঁচনিও নাই, নাই চৰকাৰী ঘৰ। না অৰুণোদয় পৰিছে, না বৃদ্ধ পেঞ্চন পৰিছে, না কি পৰিছে, একোৱেই নাই। বতাহ ধুমুহা আহিলেই হাতজোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰে। বৰষুণ আহিলেই জুৰুলি জুপুৰি হয় পৰিয়ালটো। বাবুখন আহিলে ক'ত কি দিম নিদিমে চাই ফুৰিব লাগিব। সূতা বাল্টিং চাল্টিং যি আছে চৰিয়া তৰিয়া বিচাৰিব লাগিব, উপায় নাই। ইমানৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা বৃদ্ধ দম্পতীৰ। কাৰণ তেওঁ যিদৰে ৰাইজক অনুদান আগবঢ়াইছে, এনেধৰণৰ কোনো মন্ত্ৰী কোনো মানুহেই এই পৃথিৱীৰ বুকত ঢেৰ আহিছে ঢেৰ গৈছে, কিন্তু তেওঁৰ নিচিনা কোনো তেনেকুৱা কৰা নাই। ৰেচন কাৰ্ডটোৰ বাহিৰে কেতিয়াও কোনো চৰকাৰী সুবিধা নোপোৱা এই পৰিয়ালটোৰ তিলমানো নাই আক্ষেপ। তুমি ভালে থাকা, এয়া মুখ্যমন্ত্ৰীগৰাকীলৈ আইতাৰ আশীৰ্বাদ ভগা বজাৰ পৰাই। নিউজক আশীৰ্বাদ কৰিছোঁ, তোমালোকে যাতে ভালে থাকা। কলিয়াবৰ নিজ চিলাবন্ধা গাঁৱৰ ৰবীন্দ্ৰ দাসৰ দুৰ্ভগীয়া পৰিয়ালটোৰ এয়া জীয়া বাস্তৱ। এসময়ত হাতীবন্ধা মানুহটো এতিয়া পেটৰ ভাত সাজৰ কাৰণে ব্যস্ত নেগেৰা, চাৰিঙি, টোকাৰী, ডবকি দুটাৰা প্ৰস্তুত কৰাত। নিপুণ হাতেৰে টোকাৰীত খোদিত কৰিছে গুণমালা। বতৰে কালৰূপ ধাৰণ কৰিলেই কেৱল ঈশ্বৰক কাকুতি মিনতি কৰা পৰিয়ালটোৱে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও জনাইছে কাকুতি মিনতি। এটি চৰকাৰী পকীঘৰ প্ৰদানেৰে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ কৰজোৰে অনুৰোধ দুৰ্ভগীয়া ৰবীন্দ্ৰ দাসৰ পৰিয়ালৰ। কাৰণ তেওঁ যিদৰে ৰাইজক অনুদান আগবঢ়াইছে, এনেধৰণৰ কোনো মন্ত্ৰী কোনো মানুহেই এই পৃথিৱীৰ বুকত ঢেৰ আহিছে ঢেৰ গৈছে, কিন্তু তেওঁৰ নিচিনা কোনো তেনেকুৱা কৰা নাই। কিন্তু মোক মিঠলা দুখীয়া বুলি পেলাই তেওঁ যাতে মোক চকু মেলি চাই, ল'ৰা ছোৱালীৰ কাৰণত নাতিপুতিৰ কাৰণত ঘৰ এটা দিলে নতয়ে সুখী হ'ম, তাকে আমি কোটি কোটি প্ৰণাম জনাইছোঁ হিমন্ত ছাৰক মই হাত জোৰ কৰি পেলাই কোটি কোটি প্ৰণাম জনাইছোঁ, যাতে আমাৰ এই দুখীয়ালৈ চাই পেলাই তেওঁ ঘৰ এটা আগবঢ়াই দিয়ে। তাকে আৰু বহুত অনুদান এই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমত তেওঁ দান কৰিলে, বহুত কৰিলে, এনেকুৱা কোনো মানুহেই কৰা নাই। কিন্তু মই যে পোৱা নাই, ৰাইজে যে পাইছে মই সুখী। হিমন্ত ছাৰে যদি মোক যদি অকণমান চকু মেলি চায়, তেওঁৰ কথা যাৱজ্জীৱনে কৈ থাকিব, ল'ৰা ছোৱালীও কৈ থাকিব, আমিও ক'ম। নাই এতিয়া বেয়াকৈ বা ধুমুহা বতাহ আহিলে, শিল বৰষুণ আহিলে, তেতিয়া সেই ল'ৰা ছোৱালী লৈ পেলাই এই চাঙৰ তলত পালনৰ তলত সোমাবলগীয়া হয়। যেনে তেনে আৰু জীৱটো ৰক্ষা কৰিব লাগিব, উপায় নাই। উপায়বিহীনত কৰি পেলাই আৰু তেনেকেই দিন কটাই আছোঁ। ভয় লাগে, ভয়তো আৰু কিনো ক'ম আৰু ঘৰ দুৱাৰ ইয়াতো একোৱেই নহয় তেওঁৰ কাৰণত। বতাহ ধুমুহা দিয়ে, বতাহ ধুমুহা দিলেতো আৰু তেতিয়া চাঙৰ তলতে সোমাবলগীয়া হয়, পালঙৰ তলত সোমাবলগীয়া হয়। আৰু এতিয়া বৰষুণ দিলে আৰু ভিতৰত থাকিবলৈ সাধ্যই নাই। যেনে তেনে জীৱকেইটা লৈ পেলাই আৰু একচুকতে পৰি থাকোঁ আৰু সুখে দুখে আৰু গুৰুগৰাকীক স্মৰণ কৰি থাকোঁ। আৰু আইগৰাকীও অৰুণোদয়ো পোৱা নাই, একোৱেই পোৱা নাই, লেট্ৰিনো পোৱা নাই, অথচ বা গাঁৱত আহিলে কি হ'ব, টকা দিব লাগে। কলিয়াবৰৰ পৰা দীপু বৰা ৰিপৰ্ট, টাইম 8।